দোকানখনৰ নাম বাল্লা চলিৰ দোকান। এক ব্যংগাত্মক অৰ্থত লিখা হৈছে বাল্লা চলিৰ দোকান, মানে অৰ্থটো হ'ল বৰলা ল'ৰাৰ দোকান। আৰু তাৰ লগতে এটা বিশেষ লিখি দিয়া হৈছে ঠুগা আপীৰ বাবে ডিছকাউণ্ট আছে। যিহেতু এইখন বাল্লা চলিৰ দোকান বা বৰলা ল'ৰাৰ দোকান, গতিকে ধুনীয়া ছোৱালীৰ বাবে ইয়াত ডিছকাউণ্ট আছে। বা দোকানখনৰ স্বত্বাধিকাৰী আছে। এই ভাৱটো কেনেকৈ আহিল আপোনাৰ মাজত? এইবিলাক আমি দেউলৰ সময়ততো ভাবিয়ে থাকোঁ, কিবা কিবি ইউনিক কি কৰিব পাৰোঁ, কেনেকৈ কাষ্টমাৰক এট্ৰেক্ট কৰিব পাৰোঁ, এইবিলাক বিষয়ে আমি ভাবি থাকোঁ। তো এনেকৈ ভাবি থাকি লাষ্টৰ আউটকামটো হৈছে আৰু আজি এনেকৈ আপোনালোকক দেখাই পাইছে কি আমি লিখি দিছোঁ। সঁচাই দিছে নে ঠুগা আপীৰ বাবে ডিছকাউণ্ট? দি আছোঁ, শুনে খুজিলে গম পাব। কিমান পাৰ্চেণ্ট দিছে? পাৰ্চেণ্ট হিচাপে নাই আৰু যিয়ে মন যায় দি দিছোঁ আৰু ইয়াত দেখা পাব আপুনি চুমি, পুৰি, বিশাল আলু, মামা ডিমা, পিছল আলু। এই পিছল আলুটো কি বস্তু? পিছলা আলু মানে বয়সস্থ মানুহ যে খাব পাৰে, একদম গলত নালাগে যেন, ডাইৰেক্ট একদম গলতে পিছলি যায়, খোৱাত সুবিধা হয়। আৰু এটা আছে মই পলাই থকা নাছিলোঁ, লুকাই আছিলোঁ। এইটো ক'ৰ পৰা আহিছে? মই পলাই থকা নাছিলোঁ, লুকাই আছিলোঁ। ভালকৈ আপোনাৰ ভিউৱাৰ্ছে ভালকৈ গম পাব এইটো ক'ৰ পৰা আহিছে, মই বিশেষ ক'ব নালাগে। আৰু মুড়ি ৰ'ল? মুড়ি যেনেকুৱা হয় বাহুবলী ৰ'ল হয়, মুড়ি যেনেকুৱা 56 ইঞ্চি চিনা না মুড়িৰ আমাৰ ৰ'ল। কেনেকুৱা ৰেছপঞ্চ পাইছে? বেয়া নহয়, ভালে পাইছোঁ। আৰু এটা অভিযোগো আহিছে আপোনালোকে কেৱল ঠুগা আপীৰ বাবে ডিছকাউণ্ট দিছে, মহিলাৰ বাবে দিয়া নাই, বা কিছুমান ল'ৰাইও মানে বিচাৰিছে ল'ৰাৰ বাবে নাই, ধুনীয়া ল'ৰাৰ বাবে নাই। অহাবাৰৰ পৰা কৰিম, নিশ্চয় কৰিম, অহাবাৰ নিশ্চয় ট্ৰাই কৰিম কৰিবৰ কাৰণে। এই যে বৰপেটা দৌল উৎসৱৰ এইটো এটা অনন্য মাদকতা। ইয়াত বৰপেটা দৌল উৎসৱত আধ্যাত্মিকতাৰ সমাহাৰ থাকে, হোলী গীতৰ কথা আছে, সত্ৰীয়া ৰীতি নীতি আছে, তাৰ মাজত কিন্তু খুহুতীয়া ৰস বিচাৰি পোৱা যায় বৰপেটা দৌল উৎসৱত। এই বিষয়ে কি? সেইটোৱে ন আচল কথা। মানুহবিলাকে যেতিয়া দূৰদিনৰ প্ৰতিবাৰ মানুহবিলাক আহে, আধ্যাত্মিকতা বাদ দি পেলাই যিবিলাক আমি থলুৱা যিখিনি যুৱকে ব্যৱসায় কৰি আছে, যিবিলাক আমি এনেকৈ লিখিছোঁ কিবা কৰিছোঁ, এনেকৈ সেইখিনি মানুহ আমেজ পায় আৰু ফটো মাৰি লৈ যায়, মানুহক দেখায় যে বৰপেটাত এনেকুৱা হয়। তো নেক্সট বাৰ যেন মাতি আৰু যে তহঁতে নগ'লি মিছ কৰিবি, যে নেক্সট বাৰ যাবি, এইবাৰ যাব নোৱাৰিলি তাৰমানে তেনেকৈ। এই বৰপেটা দৌলৰ যিটো বিশেষ আলু ভাজি ৰঙা ডিমা আছে চাগে, মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। এয়া আলু ভাজি বৰপেটা দৌল উৎসৱৰ বিখ্যাত সকলোৱে, আৰু ৰঙা ডিমা। এইটো কেনেকৈ বনোৱা হয় ৰঙা ডিমাটো? মানে অকণমান চূণৰ পানী মিক্স কৰা হয় তাৰমানে ভাজাৰ সময়ত। এইটো কেমিকেল ইউজ নহয়, ফুড কালাৰ ইউজ নকৰোঁ আমি, এনেকৈ কোনো কেমিকেল নহয় আৰু চূণৰ পানী, কেলছিয়াম হয়। আৰু লগত কি বগৰী চপ আছে নাই? বগৰী চপ আছে, এইটো বিখ্যাত। মানে আলু ভাজা, ৰঙা ডিমা আৰু বগৰী চপ নহ'লে বৰপেটা দৌল যেন মানে পূৰ্ণতা নাপায় বৰপেটা দৌল যেন। আলু ভাজা, ৰঙা ডিমা আৰু বগৰী চপ থাকিব লাগিব তাৰমানে, সেইটোৱে কথা। কি ক'ব দৌলৰ বিষয়ে কি ক'ব? আৰু বিভিন্ন যাত্ৰীসকল আহিছে, দৰ্শনাৰ্থীসকল আহিছে আৰু যিবিলাক আহিব নোৱাৰিলে আগন্তুক বাৰত আহিবলৈ চেষ্টা কৰিব লাগে। কাৰণ যেতিয়া দৌলত আহিব, যেতিয়া ইয়াৰ পৰিৱেশৰ লগত মিহলি হৈ যাব দৰ্শনাৰ্থীবিলাকে, সিহঁতে প্ৰত্যেকবাৰে আহিবৰ কাৰণে মন কৰিব, কাৰণ বহুত ভাল লাগি যায়, একদম মন প্ৰাণ একদম উৎফুল্লিত হৈ যায় আৰু সেইটো কথা। এতিয়া আপুনি দোকানখনৰ স্বত্বাধিকাৰী, দোকানখনৰ নাম বাল্লা চলিৰ দোকান, আপুনি বিয়া পাতিছে? নাই পতা। আৰু এইটো মানে এই ধুনীয়া আপীৰ কাৰণে যে ডিছকাউণ্ট দিছে, কইনা বিচাৰি থকা হৈছে নেকি? ভাবিব পাৰে। কইনা বিচাৰি থকা, আমি ধুনীয়া ছোৱালী দেখিছোঁ, ডিছকাউণ্ট দিছে নাই আমি সুধিম। ডিছকাউণ্ট দিছে নে আপোনালোকক? ধুনীয়া ছোৱালী ডিছকাউণ্ট ৰাখিছে দোকানত? প্ৰথম কথা মইতো ছোৱালী নহয়েই, আৰু ডিছকাউণ্ট কিবা তেওঁলোকৰ দৃষ্টিত বা এতিয়া হয়নে নহয় আৰু নাই অভিযোগ নাই। কেনেকুৱা ভালে লাগিছে। প্ৰথম আহিছোঁ। ক'ৰ পৰা আহিছে আপোনালোক? মই ৰঙিয়াৰ পৰা আহিছোঁ। এইবাৰ প্ৰথম আহিছে হোলী? ভালে লাগিছে। দৌলটো ৰঙৰ উৎসৱ, ভালে লাগে আৰু সকলোৰে ভাল হওক, ৰঙেৰে উপচি পৰক চবে। এয়াই বৰপেটা দৌলৰ এক বিশেষত্ব। ইয়াত হোলী গীতৰ সমান্তৰালকৈ, আধ্যাত্মিক চেতনাবোধৰ সমান্তৰালকৈ, সত্ৰীয়া ৰীতি নীতিৰ সমান্তৰালকৈ খুহুতীয়া ৰসৰ সমাহাৰ বৰপেটাৰ দৌল উৎসৱত, আৰু এয়াই তাৰ এক জীয়া ছবি। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।